গ্লোবেল মাৰ্কেটটো আগতে চাই লওঁ কি হৈ আছে। গ্লোবেল মাৰ্কেট ইমানো ভাল নহয়, ৰেটেডে হৈ আছে বেছিভাগ। ডাউজনো বেছি এটা ঠিক নহয়, হ'লেও মাৰ্কেট যদি পজিটিভ হয় তেন্তে ল'ব পাৰিব ইণ্টাৰডেৰ কাৰণে। ইণ্টাৰডেৰ কাৰণে আজি 3টা ষ্টক চিলেক্ট কৰিছোঁ। 3টাৰ ভিতৰত এটা হ'ল আপোনাৰ লুপিন, ফাৰ্মা ছেক্টৰ হয়। এইটো আপোনাৰ এণ্ট্ৰিটো মই কৈ দিছোঁ। এণ্ট্ৰিটো ইয়াত কৰিব। যদি এইটো ব্ৰেকআউট দিয়ে, ব্ৰেকআউট হোৱাৰ লগে লগে এণ্ট্ৰি কৰিব আৰু টাৰ্গেট 2150লৈকে টাৰ্গেট আছে। তাৰপাছত আৰু এটা ষ্টক হ'ল আপোনাৰ ভাৰতী এয়াৰটেল। নিফটি 50 আণ্ডাৰ ষ্টক হয়। মাৰ্কেট ফাৰ্ষ্ট টাইম মাৰ্কেট চাই ল'ব, মাৰ্কেট কোনটো 10ত আছে। এণ্ট্ৰি হ'ব, এণ্ট্ৰিটো লিখি দিছোঁ, চৰি। এইটো জেগাত এণ্ট্ৰি হ'ব আৰু টাৰ্গেট আছে 1610। আৰু এটা আছে, আৰু এটা প্ৰেষ্টিজ, এইটো হেৰি ৰিয়েলিটি হয়। প্ৰেষ্টিজ 1750 যদি ব্ৰেকআউট দিয়ে 1800লৈকে টাৰ্গেট আছে আপোনাৰ। 3% প্ৰায়। এই 3টা ষ্টক আপোনালোকে চাব। ঠিক আছে আজিৰ কাৰণে, থেংক ইউ। সকলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।